এতিয়া চিনেমাখনৰ যেতিয়া সিকুৱেল আপোনালোকে বনাইছে কোনখন চিনেমা আপোনালোকৰ যিখন ওলাব যমুনা আমৰিকাৰ দ্বিতীয় ইমানে বেলেগ কথা পাতে বাপৰে সিকুৱেল সিকুৱেলটো বনালে সিকুৱেল বনোৱা চেলেঞ্জটো কি থাকে অসমত আমি কাৰণ দ্বিতীয় চিনেমাৰ পাৰ্টটো বহুত কম দেখিছোঁ বহুত ডাঙৰ চেলেঞ্জ এইটো এটা আৰু তাতকৈ ডাঙৰ কথা কোনোবাই নামটো লৈ পেলাই আকৌ কিবা এখন কৰিব পাৰে কিন্তু একেটা কাহিনী আগবঢ়াই লৈ যোৱাটো একেটা কাহিনীৰ আলম লৈ পেলাই ছবি এখন কৰাটো অত্যন্ত প্ৰত্যাহ্বানমূলক আৰু সঁচাকৈ কাৰণ দৰ্শকৰ এটা এক্সপেক্টেশ্যন থাকে নহয় আগৰখনৰ লগত কম্পেয়াৰ কৰিব এতিয়া সেই এক্সপেক্টেশ্যনটো থাকি যাব গতিকে মই কথাটো আলোচনা কৰিছিলোঁ দেউতাৰ লগত দেউতাইও কৈছে এইটো চেলেঞ্জ লেটছ টেক দি চেলেঞ্জ তেতিয়াও চেলেঞ্জ লৈছিলোঁ বাণিজ্যিক ছবি বা ছবি গৃহলৈ প্ৰায় অসমীয়া মানুহ তেতিয়া দৰ্শক আমি নোপোৱা হৈছিলোঁ 98 চনত যেতিয়া যমুনা আমনিকৰে মুক্তিলাভ কৰিলে তেতিয়া একদম হিলডোল ভাঙি দৰ্শক বাছে বাছে আহিছে তেতিয়া ইণ্টাৰেষ্টিংলি পাব্লিচিটিৰ কিন্তু বেলেগ আহিলা নাই একচেপ্ট নিউজ পেপাৰ বাতৰি কাকতৰ বাহিৰে কোনো ধৰণৰ আমাৰ সুবিধা নাছিলে প্ৰচাৰৰ তাৰপিছত যেতিয়া হ'ল তেতিয়াও এটা প্ৰত্যাহ্বান আছিলে